নমস্কাৰ, এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুলাই। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, এটা বহুতে বেয়া ঘোষণা। আগষ্টত খিলঞ্জীয়ালৈ বন্দুকৰ অনুজ্ঞাপত্ৰ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাদিন আগতে ঘোষণা কৰিছিল অসমৰ খিলঞ্জীয়াক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব, বন্দুক দিব। এতিয়া আৰম্ভ কৰিছে আগষ্ট মাহত খিলঞ্জীয়াসকলক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। আজিৰ দিনটোতে জনাইছো সবিশেষ, ভিডিঅ'টি শেষলৈকে চাব। খিলঞ্জীয়া মানুহে বন্দুকৰ লাইচেন্স পাব, এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক বন্দুকৰ লাইচেন্স দিব অসম চৰকাৰে। আগষ্ট মাহৰ প্ৰথম সপ্তাহতে পৰ্টেল মুকলি কৰিব চৰকাৰে। এই পৰ্টেলৰ জৰিয়তে প্ৰতিজন খিলঞ্জীয়া মানুহে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে। এই আবেদনৰ ভিত্তিতে প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিব। বৰখুটিত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়, ইতিমধ্যে বৰখুটিত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব। খিলঞ্জীয়া মানুহে বন্দুকৰ লাইচেন্স পাব বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে। আগষ্ট মাহৰ প্ৰথম সপ্তাহতে পৰ্টেল মুকলি কৰিব চৰকাৰে, আৰু এই পৰ্টেলত আবেদন কৰিলেই লাভ কৰিব প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে বন্দুকৰ লাইচেন্স। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ মিয়া পৰিষদৰ। এইবাৰ অসমত এখন যুদ্ধ হ'ব। হয়, মুছলমানে কেতিয়াও শান্ত নাথাকে। এই অন্যায় ব্যভিচাৰ বাবে উচ্ছেদ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে। কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সবিশেষ জনাইছো। ভিডিঅ'টো অলপ স্কিপ নকৰাকে শেষলৈকে চাব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে মিয়াই। প্ৰতিবাদ কৰি মিয়া পৰিষদে ক'লে এইবাৰ যুঁজ এখন নিশ্চয় হ'ব। উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক সুৰধাৰ সমালোচনা মিয়া পৰিষদৰ। মিয়াই ক'লে আমিও চাম, এইবাৰ যুঁজ এখন নিশ্চয় হ'ব। খিলঞ্জীয়াৰ পক্ষে মুখ্যমন্ত্ৰীয়ে মাত মাতি যাম বুলি স্পষ্ট কৰি দিছে। এইবাৰ ইয়াৰ মাজতে মিয়া পৰিষদে প্ৰত্যাহ্বান জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে আছাদুদ্দিন ওৱেইচি। হয়, মুছলমানৰ সৈতে অন্যায় কৰিছে অসম চৰকাৰে। আছাদুদ্দিন ওৱেইচিয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। সবিশেষ জনাইছো, ভিডিঅ'টি অলপ স্কিপ নকৰিব। লগতে এনেবোৰ বা বাতৰি পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ৰাজ্যত চলা উচ্ছেদক লৈ গৰজি উঠিল আছাদুদ্দিন ওৱেইচি। মুছলমানৰ সৈতে অন্যায় কৰিছে অসম চৰকাৰে। মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে অসম চৰকাৰে। মুছলমানৰ লগত অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ লগত অন্যায় কৰিছে। জুলাই মাহত 7,000 মুছলমান পৰিয়ালক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰী, গোৱালপাৰা, লখিমপুৰত অমানৱীয় উচ্ছেদ চলাইছে। মিছন বসুন্ধৰাত কিয় অন্তৰ্ভুক্ত কৰা নাই একাংশ মুছলমানক? সংবিধান উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ চলাইছে। অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিল আছাদুদ্দিন ওৱেইচি। ৰাজ্যত চলা উচ্ছেদক লৈ গৰজি উঠিল এইবাৰ আছাদুদ্দিন ওৱেইচি। মুছলমানৰ সৈতে অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈছে এইবাৰ উচ্চ ন্যায়ালয়। চৰকাৰী বিষয়াক 2 লাখ টকাৰ জৰিমনা। উচ্ছেদ চলাই বিপদত পৰিছে চৰকাৰ। 2 লাখকৈ জৰিমনা বিহা হৈছে যিসকল উচ্ছেদ কৰিছে। উচ্ছেদকাৰীসকলক ৰেহাই দিয়া নাই উচ্চ ন্যায়ালয়ে। জনাইছো সবিশেষ, ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈছে উচ্চ ন্যায়ালয়। ৰাজ্য চৰকাৰ আৰু তহচিলদাৰক 10 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ। ৰাজ্য চৰকাৰ আৰু তহচিলদাৰক 10 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। ৰাজ্য চৰকাৰক 8 লাখ টকা আৰু বিষয়াক বিহা হ'ব 2 লাখ টকাৰ জৰিমনা। নিয়ম নমনালৈ উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ৰ ৰোষত পৰিছে চৰকাৰী বিষয়া। চৰকাৰী ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ'ব 2 লাখ টকাৰ জৰিমনা। উৰিষ্যা হাইকোৰ্টে দিলে বুলডোজাৰ একশ্যনক লৈ দিছে ন্যায়ালয়ৰ কঠোৰ ৰায়দান। বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈ পৰিছে এতিয়া উচ্চ ন্যায়ালয়।